নমস্কাৰ সকলোকে মই মৃদুল কলিতাই প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। দশম শ্ৰেণীৰ গণিতৰ সমান্তৰ প্ৰগতি পাঠটোৰ পাৰ্ট 7 তো আমি 5.2 কৰি আছোঁ। 5.2 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 10 লৈকে পাৰ্ট 6ত হৈ গ'ল। এতিয়া পাৰ্ট 7ত তোমালোকে কুৱেশ্যন নম্বৰ 11ৰ পৰা চোৱা, মনোযোগ দিবা, আটাই ধুনীয়াকে বুজি পাবা। কুৱেশ্যন নম্বৰ 11 কি কৈছে? 3, 15, 27, 39 প্ৰশ্নটো বহি কিতাপ ওলাই ল'বা, ধুনীয়াকে বুজি পাবা। এটা সমান্তৰ প্ৰগতি আছে, যিটো চাবাচোন প্ৰদত্ত AP টো কি? প্ৰদত্ত AP টো হ'ল, AP মানে সমান্তৰ প্ৰগতিটো হ'ল কি কৈছে? 3, 15, 27, 39 এই যিটো সমান্তৰ প্ৰগতি, এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ? প্ৰশ্ন বুজিবা। এই যিটো সমান্তৰ প্ৰগতিৰ এনেকুৱা এটা পদ আছে, যিটো পদ ইয়াৰ 54তম পদতকৈ, মানে ইয়াৰ এটা 54 নম্বৰ পদ আছে নাই? যেনেকে এইটো 1 নম্বৰ পদ, এইটো 2 নম্বৰ পদ, এইটো 3 নম্বৰ পদ, এইটো 4 নম্বৰ পদ। তো ইয়াৰ এনেকুৱা এটা 54 নম্বৰ পদ আছে। সেই 54 নম্বৰ পদতকৈ 132 ডাঙৰ আৰু এটা পদ আছে, যিটো পদ ইয়াৰে 54তম পদতকৈ 132 ডাঙৰ, সেইটোক লাগে। সেইটো কিমান নম্বৰ পদ যিটো ইয়াৰে 54 নম্বৰ পদতকৈ 132 ডাঙৰ? বস্তুখিনি বুজি পাইছা ন? মানে আমাক সেইটো পদ লাগে যিটো পদ ইয়াৰে 54তম পদতকৈ 132 ডাঙৰ। ঠিক আছে, বুজি পাইছা? এতিয়া চাবা, তো ইয়াত এৰ মান কিমান? এৰ মান 3, এ মানে প্ৰথম পদ 3। ডিৰ মান কিমান? ডি মানে সাধাৰণ অন্তৰ ন? সাধাৰণ অন্ত হ'ল 15ৰ পৰা 3 বিয়োগ কৰি দিয়া, 15ৰ পৰা 3 বিয়োগ কৰিলে 12, ডিৰ মান 12। তো আমাক কোনটো পদ লাগে? ইয়াৰে যিটো 54তম পদ আছে তাৰে তাতকৈ 132 ডাঙৰ হোৱা পদটো লাগে। গতিকে ইয়াৰ 54তম পদটো ওলাই লওঁ ৰবা ন? ইয়াৰে 54তম পদটো ওলাব লাগিব, তাৰপিছতহে গম পাম সেই 54তম পদটোতকৈ 132 বা কোনটো ডাঙৰ পদ ন? চাবা 54তম পদ ওলাম, চাবা, যিহেতু an ইকুৱেল a প্লাছ n মাইনাছ 1 d ন? তো ইয়াতে আমি a54 ওলাই দিলো, 54তম পদটো ওলাই দিম। চাবা এর মান 3 প্লাস n minus 1, 54 minus 1 d, d মানে 12। তো 3 plus 54 পৰা 1 minus হলে 53 পূৰণ 12। তো এইটো 3 plus এইটো যদি পূৰণ কৰো 53 আৰু 12 5 6 3 6 636 সরি 636 এটা যদি প্লাস করে দিও 639 বুঝি পালা? তার মানে 54তম পদটো কিমান হল? 639। এতিয়া আমাক এইটোতকৈ 132 ডাঙৰ হোৱা পদটো লাগে। মনোযোগ দিবা, এইটোতকৈ 132 ডাঙৰ কোনটো হ'ব সেইটো লাগে ন? তো 54তম পদতকৈ 132 ডাঙৰ পদটো কিমান হ'ব চাবা। গতিকে 54তম পদটো কিমান? 639। ইয়াতকৈ 132 ডাঙৰ হ'ব লাগিব, গতিকে প্লাস কৰি দিয়া 132।
তেতিয়াহে গম পাবা ইয়াতকৈ 132 ডাঙৰ পদটো কিমান 2 9 2 11 হাতত 1 3 3 6 1 7 ও তাৰ মানে 54তম পদতকৈ 132 ডাঙৰ পদটো হ'ল 771 এতিয়া আমাক লাগে সুধিছে নহয় কোনটো পদ ইয়াৰ 54তম পদতকৈ 132 ডাঙৰ আমি এইটো উলালো যে 54তম পদতকৈ 132 ডাঙৰ পদটো হ'ল 771 কিন্তু এইটো কোনটো বা পদ এইটো কিমান নম্বৰ বা পদ সেইটোহে উলাব এইটোহে সুধিছে মেইনলি তো এইটো কিমান নম্বৰ পদ আমি সেইটো উলাব লাগে নিশ্চয় বুজিছা কাৰণ এইটো 54তম পদতকৈ 132 ডাঙৰ পদটো এইটো কিন্তু এইটো কোনটো পদ সুধিছে মানে এইটো কিমান নম্বৰ পদ সেইটো সুধিছে এইটো কিমান নম্বৰ পদ নাজানো ধৰি লও ধৰা হল এপি তোৰ nতম পদটো কিমান 771 তো এতেকে an equal 771 হৈ গল ন তো সূত্ৰটোত বহাই দিয়া ইয়াৰ পৰা n ৰ মান ওলাব n ৰ মান যিমান হ'ব হিমান নম্বৰ পদ এইটো হ'ব তো কি হ'ব an equal a plus n minus 1 b তো an মানে কিমান 771 a plus n minus 1 d a মানে কিমান 3 plus n minus 1 d n ৰ মান নাজানো d d মান হ'ল 12 তো 3 তো ইফালে আনাচোন 771 minus 3 এফালে কি থাকিল n minus 1 whole into 12 no 778 1 ৰ পৰা যদি 3 মাইনাস কৰো 8 768 হ'ব no equal n minus 1 into 12 এটা তোমাকে n ৰ মান ওলাব লাগিব 12 তো ইফালে আনা 12 তো পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ব no 768 ক 12 এদি হৰণ হ'ব 12 এদি এফালে থাকিল n minus 1 12 এদি যদি ইয়াক হৰণ হয় 12 4 গুণ 72 4 থাকিল 48 12 4 গুণ 48 তো n minus 1 তো 1 তো এফালে আহিলে প্লাস হ'ব কি হৈ গল 65 মানে 64 লগত প্লাস হলে 65 তাৰ মানে n ৰ মান কিমান 65 তাৰ মানে এই যে 771 আছিলে এটো কিমান নম্বৰ পদ 65 নম্বৰ পদ তাৰ মানে এই সমান্তৰ প্ৰগতিটোৰ 65 নম্বৰ পদটো এই 54তম পদতকৈ কিমান ডাঙৰ 132 ডাঙৰ নিশ্চয় বুজি পাইছা এতেকে 65তম হেতু সুধিছিল আমাক কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ তাৰ মানে 65তম পদটো 54তম পদতকৈ 132 ডাঙৰ নিশ্চয় বুজি পাইছা তো ভিডিওটো পজ কৰি লিখি লোৱা ঠিক আছে এইবাৰ আমি কোৱেশ্চন নম্বৰ 12 হত যাম চাবা 11 তো হল the question number 12 চাবা question number 12 তো কি কৈছে কিতাপখনত চাই লোৱা প্ৰশ্নটো দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে মানে দুটা সমান্তৰ প্ৰগতি দিছে যাৰ সাধাৰণ অন্তৰ একে হিহতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 আৰু হিহতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান মানে আমাক দুটা সমান্তৰ প্ৰগতি দিছে সেই সমান্তৰ প্ৰগতি দুটাৰ যি দুটা 100তম পদ আছে
সেই 100তম পদ দুটাৰ পাৰ্থক্য 100 সিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য সুধিছে চাবা গণিতটো মজা গণিত আমি কৰিম তো এটা সমান্তৰ প্ৰগতি আছে মানে দুটা সমান্তৰ প্ৰগতি আছে যাৰ সাধাৰণ অন্তৰ একে চোৱা 10 মই এটা উদাহৰণ দি বুজাইছো 30 এই দুটা সমান্তৰ প্ৰগতি 100 110 120 130 চোৱা এই সমান্তৰ প্ৰগতিৰ অন্তৰটো কিমান 10 অন্তৰটো 10 ইয়াতো অন্তৰটো কিমান 10 তাৰমানে এনেকুৱা দুটা সমান্তৰ প্ৰগতি আছে হয় তো আৰু যাৰ সাধাৰণ অন্তৰ একে আৰু এটা কথা কৈছে কি এই প্ৰথম সমান্তৰ প্ৰগতিটোৰ যেটো 100 নম্বৰ পদ আছে আৰু দ্বিতীয় সমান্তৰ প্ৰগতিটোৰ যেটো 100 নম্বৰ পদ আছে সেই দুটা পদৰ পাৰ্থক্য 100 মানে এইটো পাৰ্থক্য কেনেকৈ ওলাই জানাই ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কি ওলাব পাৰ্থক্য ওলাব তাৰ মানে এই সমান্তৰ প্ৰগতিটোৰ 100 নম্বৰ পদৰ পৰা এই সমান্তৰ প্ৰগতিটোৰ 100 নম্বৰ পদটো বিয়োগ কৰিলে 100 পোৱা যাব পাৰ্থক্য 100 বুলি কৈছে এতিয়া তোমালোকক ওলাব দিছে এই সমান্তৰ প্ৰগতিটোৰ 1000 নম্বৰ এটা পদ আছে এই সমান্তৰ প্ৰগতিটোৰ এটা 1000 নম্বৰ পদ আছে সেই 1000 নম্বৰ পদ দুটাৰ পাৰ্থক্য উলিয়াব দিছে নিশ্চয় বুজি পাইছা 100তম ইয়াৰে 100তম আৰু ইয়াৰে 100তম পদ দুটাৰ পাৰ্থক্য দিয়া আছে এই দুটা আসলতে নহয় মই এনে জাস্ট উদাহৰণ লৈছো আৰু ইয়াৰে 1000তম পদ দুটাৰ পাৰ্থক্য উলিয়াব দিছে নিশ্চয় বুজিছা চাবা এই সমান্তৰ প্ৰগতি দুটাৰ সাধাৰণ অন্তৰটো একে কিন্তু প্ৰথম পদ দুটা কি তো বেলেগ বেলেগ হ'ব কাৰণ দুটা বেলেগ বেলেগ সমান্তৰ প্ৰগতি ধৰা হল সেইকাৰণে আমি প্ৰথম এপিটোৰ দুটা আছে নহয় প্ৰথম এপিটোৰ প্ৰথম পদ এ বুলি ধৰিলো এই প্ৰথম পদটো এ বুলি ধৰিছো আৰু যেটো দ্বিতীয় এপি আছে দ্বিতীয় এপিটোৰ প্ৰথম পদ এ ড্যাশ বুলি ধৰিছো দ্বিতীয় এপিটোৰ প্ৰথম পদটো কি বুলি ধৰিছো এ ড্যাশ বুলি ধৰিছো আৰু প্ৰথম এপিটোৰ প্ৰথম পদটো এ বুলি ধৰিছো কাৰণ আমি নাজানো প্ৰথম পদ দুটা কিন্তু সাধাৰণ অন্তৰটো যে ডি মানে একে হেতু জানো এতিয়া আমাৰ গণিতটো কোন কিটা পদ লাগিব আমাক এই প্ৰথম এপিটোৰ 100 নম্বৰ পদ লাগিব আৰু 1000 নম্বৰ পদ লাগিব ঠিক তেনেকে দ্বিতীয় এপিটোৰো 100 নম্বৰ পদ লাগিব আৰু 1000 নম্বৰ পদটো লাগিব হয়নে কিয় লাগিব কাৰণ ইহত দুটাৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 1000তম পদ দুটাৰ পাৰ্থক্য ওলাব দিছে মানে ইয়াৰ 1000 নম্বৰ পদটোৰ পৰা ইয়াৰ 1000 নম্বৰ পদটো বিয়োগ কৰিলে কিমান পায় হেতু সুধিছে চাবা প্ৰথম এপিটোৰ ক্ষেত্ৰত কি হ'ব চাবা এটা সূত্ৰটো লিখি লোৱা এনেকে দিবা যেহেতু এটা সূত্ৰ আছে নহয় an equal a plus n minus 1 d এই সূত্ৰটোত আমি যিকোনো পদ উলাই লব পাৰো তো প্ৰথম এপিটোৰ ক্ষেত্ৰত তো তাৰ 100 নম্বৰ পদটো উলাই দিও কাৰণ ইয়াৰ 100 নম্বৰ পদটো লাগিব ইয়াৰ 100 নম্বৰ পদটো কি হ'ব a plus এটো যদি বহাই দিও n minus 1 100 minus 1 মানে 99 দি প্ৰথম এপিটোৰ প্ৰথম পদ এ আছিল আৰু ইয়াৰ 1000 নম্বৰ পদটো লাগিব আমাক a 1000 লাগিব তো ইয়াৰ 1000 নম্বৰ পদটো কেনেকুৱা হ'ব প্ৰথম এপিটোৰ প্ৰথম পদটো a হয় তো a plus 999 d তাৰমানে প্ৰথম এপিটোৰ 1000 নম্বৰ পদটো হল এটো a plus 999 d ঠিক আছে এইবাৰ দ্বিতীয় এপিটোৰ ক্ষেত্ৰত
দ্বিতীয় এপিটোৰো আমাৰ 100 নম্বৰ পদটো লাগিব a 100 তো দ্বিতীয় এপিটোৰ 100 নম্বৰ পদটো কি হ'ব দ্বিতীয় এপিটোৰ প্ৰথম পদ কি ধৰিছা a ডেছ গতিকে a ডেছ প্লাস 99 d হ'ব কাৰণ d বিলাক গুটেই ইটাৰ একে বুলি কৈছে দুটাৰে আৰু দ্বিতীয় এপিটোৰো 1000 নম্বৰ পদটো লাগিব গতিকে a ডেছ প্লাস 99999 d কাৰণ দ্বিতীয় এপিটোৰ প্ৰথম পদ a ডেছ এতিয়া আমাক কি কৈছে মন কৰিবা পাৰ্থক্য তো তাৰ পাৰ্থক্য মানে তাৰ বিয়োগফল গতিকে এই দুটা এপিৰ 100 নম্বৰ পদ দুটাৰ পাৰ্থক্য 100 বুলি কৈছে চোৱা প্ৰশ্ন মতে তো প্ৰথম এপিটোৰ 100 নম্বৰ পদ কিমান a plus 99d দ্বিতীয় এপিটোৰ 100 নম্বৰ পদ কিমান a dash plus 99d a dash plus 99d এই দুটাৰ পাৰ্থক্য মানে এইটোৰ পৰা এইটো বিয়োগ কৰি দিলে পাৰ্থক্য মানে বিয়োগফল কিমান হ'ব বুলি কৈছে 100 হ'ব বুলি কৈছে প্ৰশ্নত হয় বুজি পাইছা ইদে চাবা ইয়াতে যদি ব্ৰেকেট বিলাক উঠাই দিও a plus 99d plus a minus a dash plus a minus 99d equal 100 it is what it plus 99d minus 99d কাটি গল কাৰণ d আৰু d একে বস্তু 99 টা d ৰ পৰা 99 টা d মাইনাস হলে 0 হৈ যাব এতিয়া এইটো কি থাকিল a minus a dash থাকিল a থাকিল আৰু minus a dash থাকিল ইকুৱেল কিমান 100 ও তাৰ মানে প্ৰথম এপিটোৰ প্ৰথম পদৰ পৰা দ্বিতীয় এপিটোৰ প্ৰথম পদটো বিয়োগ কৰিলে কিমান পোৱা যাব 100 পোৱা যাব এইটো মানে কিমান নাজানো কিন্তু এই প্ৰথম এপিটোৰ প্ৰথম পদৰ পৰা দ্বিতীয় এপিটোৰ প্ৰথম পদ বিয়োগ কৰিলে কিমান পোৱা যাব 100 পোৱা যাব এইটো থৈ দিলো ইকুৱেশ্যন 1 বুলি কামত দিব এতিয়া আমাক কি কৈছে যে এপি দুটাৰ এই দুটা এপিৰ ইটো এটা এপি ইটো এটা এপি এই দুটাৰ 1000 নম্বৰ পদ দুটাৰ পাৰ্থক্য উলাব দিছে 100 নম্বৰ পদ দুটাৰ পাৰ্থক্য দিয়া আছিল ইকুৱেল 100 আছিল এবাৰ 1000 নম্বৰ পদ দুটাৰ পাৰ্থক্য উলাব দিছে চোৱা 1000 নম্বৰ পদ দুটাৰ পাৰ্থক্য উলাই দিম তো পাৰ্থক্য কেনেকৈ উলাব ইটোৰ পৰা ইটো মাইনাস কৰি দিলে হ'ল 1000 নম্বৰ পদ দুটাৰ পাৰ্থক্য উলাই যাব চোৱা এইটোৰ 1000 নম্বৰ পদটো হ'ল a plus 999d আৰু ইয়াৰ 1000 নম্বৰ পদটো হ'ল a dash plus 999d ইহত দুটাৰ কি লাগে পাৰ্থক্য লাগে সেইকাৰণে বিয়োগফল উলাম ইয়াৰ পাৰ্থক্য দিয়া আছিল ইয়াৰ পাৰ্থক্য লাগে ইমপ্লাইজ নবহিব ইয়াতে ইকুৱেল বহিব তো ব্ৰেকেটটো উঠাই দিয়াচোন কি হয় চাও a plus 999d plus minus a plus a এইটো কি হ'ব minus minus a plus a minus 999d এটা চোৱা এই d দুটা যেহেতু একে গতিকে 999d ৰ পৰা 999d মাইনাস হলে 0 হৈ যাব এইটো কাটি গল তাৰ পিছত এইটো কি থাকিল a minus a dash থাকিল ইতে এৰ পৰা a dash a মানেও নাজানো a dash মানেও নাজানো কিন্তু এই এক নম্বৰত চোৱাচোন a minus a dash মানে কিমান 100 গতিকে a minus a dash ঠাইত লিখি দিব পাৰো কিমান 100 এটো কেই নম্বৰ পৰা লিখিলো 1 নম্বৰ পৰা তো গতিকে এই এপি দুটাৰ ইটো 1000 তম পদ আছিল ইটো এটা 1000 তম এই 1000 তম পদ দুটাৰ পাৰ্থক্য কিমান হৈ গল 100 ইন্টারেস্টিং 100 তম পদ দুটাৰ পাৰ্থক্য 100 1000 তম পদ দুটাৰ পাৰ্থক্য 100 হ'ব 1 লাখ তম পদ দুটাৰ পাৰ্থক্য 100 হ'ব বুজি পাইছা এতেকে এপি দুটাৰ 1000 তম পদ দুটাৰ পাৰ্থক্য 100 নিশ্চয় বুজি পাইছা ভিডিওটো পজ কৰি ধুনীয়াকৈ লিখি লোৱা
এইবাৰ নিশ্চয় লিখিছা এবাৰ কুৱেশ্যন নম্বৰ 13 যাম আমি কুৱেশ্যন নম্বৰ 13 টো চাবা কি আছে এনে সুধিছে কিমানটা 3 অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য কিমানটা 3 অংকযুক্ত সংখ্যা 3 অংকযুক্ত সংখ্যা আৰম্ভ হৈছে ক'ত এটা দুটা তিনটা অংক আৰম্ভ হৈছে ইয়াতে শেষ হৈছে ক'ত 999 ত শেষ হৈছে এটা তোমালোকে যদি ইয়াৰে মাজত যিমান আছে হাতেদি বিভাজ্য সেটা এটা এটাকে হৰণ কৰি 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 ওলাই যোৱা বহুত দেৰি লাগি যাব তো আমি টেকনিক এটা ইউজ কৰি পেলাই ওলাব লাগিব যে প্ৰশ্নটো নিশ্চয় বুজি লোৱা 3 অংকযুক্ত সংখ্যা আৰম্ভ হৈছে ক'ত 100 শেষ হৈছে ক'ত 999 ত তো ইয়াৰে ভিতৰত কিমানটা হাতেদি হৰণ যোৱা সংখ্যা আছে এইটো সুধিছে আৰম্ভ হয় ক'ত 100 শেষ হয় ক'ত 999 ত তো ইয়াৰে ভিতৰত কিমানটা হাতেৰে বিভাজ্য হয় তো উলাম কেনেকে চোৱা তোমালোকে বেছি টেনচন ল'ব নালাগে প্ৰথমৰ যিকোনো এটা উলাই লোৱা 100 টো নাযায় হাতেদি বাদ দিয়া 101 ইয়াকো যদি কৰি চোৱা প্ৰবলেম লাগে কৰি চাবা নাযায় এটামান উলাই লোৱা প্ৰথমৰ আৰু শেষৰ এটা উলাই লোৱা 102 নাযায় 103 হাতেদি নাযায় বাদ দিয়া 104 ইয়াকো নাযায় হাতেদি বাদ দিয়া 105 হাতেদি ইয়াক যাব প্ৰথমটো পাই গলো হৈ গল শেষৰ ফালৰ এটা চোৱা 999 ইয়াক নাযায় তাৰপিছত 998 হাতেদি নাযায় তাৰপিছত চোৱা 997 হাতেদি নাযায় কৰি চাব পাৰিবা প্ৰথমৰ এনেকুৱা গণিতত তোমালোকক প্ৰথমৰ এটা লাগে শেষৰ এটা লাগে মানে 3 অংকযুক্ত সংখ্যা হাতেদি হৰণ যোৱা কেইটা আছে 996 ইয়াক যদি চাও হাতেদি নাযায় 995 ইয়াক যদি চাও হাতেদি নাযায় 994 ইয়াক যদি চাও 7 1 গুণ 7 2 থাকিল 7 4 গুণ 8 টো যাব প্ৰথমৰ এটা পাই গলো শেষৰ এটা পাই গলো তো গতিকে আমি কেনেকৈ লিখিম চাবা এনেকুৱা গণিত আহিলে তোমালোকে প্ৰথমৰ এটা উলাই লবা শেষৰ এটা উলাই লবা বাকিবিলাক নিজে নিজে উলাই যাব চাবা আমাক কি সুধিছে হাতেৰে বিভাজ্য 3 অংকযুক্ত সংখ্যা ন চাবা হাতেৰে বিভাজ্য 3 অংকযুক্ত সংখ্যাবোৰ হ'ল হাতেৰে বিভাজ্য 3 অংকযুক্ত সংখ্যাবোৰ হ'ল 105 105 হলে তাৰ লগত 6টা স্টেপ পিছত যেটো 7 নম্বৰ আকৌ আহিব হেতু যাব 105 হলে ইয়াৰ লগত যদি 7 যোগ কৰি দিও 112 এইটোকো হাতেদি হৰণ যাব 119 এইটোকো হাতে 7 যোগ কৰি গলে এই সংখ্যাবোৰক হাতেদি বিভাজ্য হ'ব কাৰণ এইটো হাতেদি যায় ইয়াৰ লগত 7 যোগ কৰিলে যেটো সংখ্যা পাম তাকো হাতেদি বিভাজ্য হ'ব ইয়াৰ লগত 7 যোগ কৰিলে যেটো সংখ্যা পাম হেতুকো হাতেদি বিভাজ্য হ'ব গতিকে এনেকেনো আৰু কিমান উলাই থাকিম শেষৰ এটা উলাই দিয়া 994 এটা তোমালোকে দেখা পালা যে এই যিকিটা সংখ্যা ইয়ে এটা সমান্তৰ প্ৰগতি গঠন কৰিছে মানে চোৱা কি গঠন কৰিলে এটা সমান্তৰ প্ৰগতি গঠন কৰিলে কেনেকৈ গম পালা এই দুটা পদৰ মাজৰ পাৰ্থক্য 7 এই দুটা পদৰ মাজৰ পাৰ্থক্য 7 গতিকে এই যিমান বিলাক পদ আছে গোটেই বিলাকৰ পদৰ পাৰ্থক্য কিমান 7 তো দেখা গল যে ই এটা এপি গঠন কৰিছে কি গঠন কৰিছে
এপি অৰ্থাৎ সমান্তৰ প্ৰগতি গঠন কৰিছে এই সংখ্যাকেইটাই ন য'ত এৰ মান কিমান এ মানে হলে এ মানে প্ৰথম পদ কিমান 105 আৰু ডি মানে কিমান হ'ব ডি মানে সাধাৰণ অন্তৰ 112 ৰ পৰা 105 বিয়োগ কৰিলে কিমান পাবা 7 পাবা ন বুজি পালা এতিয়া আমাক প্ৰশ্নটোত কি সুধিছিল তাৰমানে হাতেদি বিভাজ্য 3 অংকযুক্ত সংখ্যাকেইটা উলাই ললো আৰু দেখা পালো যে সেই সংখ্যাকেইটাৰ যিখন তালিকা হ'ল সেইটো সমান্তৰ প্ৰগতিত আছে এতিয়া চাবা আমাক সুধিছে হাতেৰে বিভাজ্য 3 অংকযুক্ত সংখ্যা কিমানটা আছে তোমালোকে মন কৰাচোন এই যে সমান্তৰ প্ৰগতিটো হ'ল এই সমান্তৰ প্ৰগতিটোত যিমানটা সংখ্যা আছে প্ৰতিটোৱেই কিহেদি বিভাজ্য হাতেদি বিভাজ্য এটা ঢেৰ আছে আৰু কিন্তু যিমান আছে প্ৰতিটোৱেই কিহেদি বিভাজ্য হাতেদি বিভাজ্য হাতেদি হৰণ যোৱাৰ বাহিৰে হাতেদি বিভাজ্য হোৱাৰ বাহিৰে ইয়াতে বেলেগ সংখ্যা নাই তাৰ মানে এই সমান্তৰ প্ৰগতিটোত যিমানটা পদ আছে তাৰ প্ৰত্যেকটোৱেই কিহেদি বিভাজ্য হাতেদি বিভাজ্য অৰ্থাৎ এই সমান্তৰ প্ৰগতিটোত যিমান আছে যিমানটা পদ আছে হাতেদি বিভাজ্য হোৱা 3 অংকযুক্ত সংখ্যা সিমানটাই আছে সিম্পল বুজি পালা আমাক সুধিছিল হাতেদি বিভাজ্য 3 অংকযুক্ত সংখ্যা কিমানটা আছে তো এই সমান্তৰ প্ৰগতিটোত যিমানটা সংখ্যা আছে গোটেইকেইটা হাতেদি বিভাজ্য 3 অংকযুক্ত সংখ্যা গতিকে এই সমান্তৰ প্ৰগতিটোত যিমানটা পদ আছে সিমানটা হাতেদি বিভাজ্য 3 অংকযুক্ত সংখ্যা আছে গতিকে উলাই দিয়া এই সমান্তৰ প্ৰগতিটোত কিমানটা পদ আছে তো কিমানটা পদ আছে উলাবৰ বাবে আমি এই লাষ্টৰটো কিমান নম্বৰ পদ হেতু জানিব লাগিব এই শেষৰটো যিমান নম্বৰ পদ সিমানটাই পদ আছে এতিয়া শেষৰটো বা কিমান নম্বৰ পদ নাজানো ইয়াক যদি সুধো তই কিমান নম্বৰ পদ হি কব মই কি কম উলাই ল গতিকে এই কাৰণে আমি এইটো কিমান নম্বৰ পদ উলাই লম এইটো যিমান নম্বৰ পদ এই সমান্তৰ প্ৰগতিটোত সিমানটা পদ আছে আৰু পৃথিৱীত সিমানটাই হাতেদি বিভাজ্য 3 অংকযুক্ত সংখ্যা আছে নিশ্চয় বুজি পাইছা তো গতিকে এইটো কেই নম্বৰ পদ নাজানো সেইকাৰণে ধৰা হ'ল এপি তোৰ এনতম পদটো 994 ঠিক আছে এতেকে এ এন ইকুৱেল কি হ'ল 994 তো এ এন মানে 994 সূত্ৰটো পাতি দিয়া যেহেতু এ এন ইকুৱেল এ প্লাছ এন মাইনাছ 1 দি ইয়াতে সূত্ৰটো পাতি দিয়া এ এন মানে কিমান পালা 994 ইকুৱেল এ মানে কিমান ও 105 প্লাছ n minus 1 n মানে তো নাজানা d ও d ৰ মান কিমান 7 এতিয়া তোমালোকে n ৰ মান উলাব লাগে নহয় 105 টো ইফালে আনা 994 minus 105 994 minus 105 equal n minus 1 whole into 7 এতিয়া 994 ৰ পৰা 105 টো যেতিয়া বিয়োগ হ'ব 14 ৰ পৰা 5 গলে এটো 9 থাকিব 8 ৰ পৰা 0 গলে 8 থাকিব 9 ৰ পৰা 1 গলে 8 থাকিব ইফালে কি থাকিল n minus 1 whole into 7 এটা তোমালোকে n ৰ মান উলাব লাগে 7 টো এতে পূৰণ হৈ আছে ইফালে লৈ না হৰণ হৈ যাব চাবা 7 ৰে কি হৈ যাব হৰণ হৈ যাব এনেকুৱা 8 9 ক 7 এদি হৰণ হৈ যাব ইফালে থাকিল n minus 1 তো 7 1 গুণ 7 1 থাকিল 18 7 2 গুণ 14 4 থাকিল 49 7 7 গুণ 49 n minus 1 হে minus 1 তো ইফালে আনাচোন 127 minus 1 তো ইফালে আনিলে কি হৈ যায় plus 1 ইফালে কি থাকিল n তাৰ মানে 128 equal n ও তাৰ মানে n তম পদটো 1994 ধৰিছা তাৰ মানে এই n ৰ মান 128 পালা এতেকে 128 তম পদটো কিমান 994 এটো কিমান নম্বৰ পদ 128 নম্বৰ পদ তাৰ মানে
এই পদটো লাষ্টৰ পদ আছিল এইটো যদি 128 নম্বৰ পদ হয় তাৰমানে এই সমান্তৰ প্ৰগতিটো 128টা পদ আছে তো 128টা পদ আছে আৰু প্ৰতিটো পদে হাতেদি বিভাজ্য 3 অংকযুক্ত সংখ্যা অৰ্থাৎ হাতেদি বিভাজ্য 3 অংকযুক্ত সংখ্যা কিমানটা আছে 128টা আছে নিশ্চয় বুজি পাইছা অৰ্থাৎ হাতেৰে বিভাজ্য 3 অংকযুক্ত 3 অংকযুক্ত সংখ্যা 128টা আছে নিশ্চয় বুজি পাইছা তো ভিডিওটো পজ কৰি লিখি লবা নেক্সট কৰিম আমি নিশ্চয় লিখি লৈছা এবাৰ আমি কোৱেশ্চন নম্বৰ 14 ত যাম চাবা কোৱেশ্চন নম্বৰ 13 হৈ গ'ল কোৱেশ্চন নম্বৰ 14 ত যাম আমি কোৱেশ্চনটো পঢ়িবা কি কৈছে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে কাৰ কাৰ মাজত 10 আৰু 250 ৰ মাজত কাৰ গুণিতক 4 ৰ গুণিতক কেইটা আছে ওলাব লাগে এই 4 ৰ গুণিতক মানে কি জানানে 4 1 গুণ 4 এই যে 4 ৰ লগত 1 গুণ কৰি যেটো পালো হেতু 4 ৰ গুণিতক 4 2 গুণ 8 4 ৰ লগত 2 টো গুণ কৰি যেটো পালো হেতু 4 ৰ গুণিতক 4 3 গুণ 12 4 ৰ লগত 3 গুণ কৰি যেটো পালো হেতু 4 ৰ গুণিতক 4 ৰ লগত 4 গুণ কৰি যেটো পালো হেতু 4 ৰ গুণিতক এতিয়া তাৰমানে গুণিতক বিলাক চাবাচোন ইটো 4 ৰ গুণিতক 4 হয় 8 হয় 12 হয় 16 হয় 4 ৰ যিবিলাক গুণিতক আছে সেই গুণিতকবোৰক 4 দি হৰণ যায় চোৱা কথাটো মন কৰা এইটো 4 ৰ গুণিতক ইয়াক 4 দি হৰণ যাব এইটো 4 ৰ গুণিতক ইয়াকো 4 দি হৰণ যাব এইটো 4 ৰ গুণিতক ইয়াকো 4 ৰে হৰণ যাব এইটো 4 ৰ গুণিতক ইয়াকো 4 ৰে কি যাব হৰণ যাব মানে 4 ৰ গুণিতক বিলাকক 4 ৰে হৰণ যাবই বুজি পালা এতিয়া আমাক প্ৰশ্নটো সুধিছে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে 4 ৰ গুণিতক 4ও হয় কিন্তু আমাৰ এই গণিতটোত ইটো লব নোৱাৰা কাৰণ কাৰ মাজত সুধিছে 10 আৰু 250 ৰ মাজত কাৰণ এই দুটাটো 4 ৰ গুণিতক যদিও হয় এই দুটা 10 আৰু 250 ৰ মাজত নাহে গতিকে 4 ৰ গুণিতক 10 আৰু 250 ৰ মাজত আৰম্ভ হ'ব কৰ পৰা 12 ৰ পৰা 16 তাৰ পিছত 20 এই ডট 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 এনেকৈ গৈ থাকিব আৰু কিমাননো দিবা লাষ্টৰ এটা ওলাই লোৱাচোন 249 লাষ্টতটো 249 249 4 ৰ গুণিতক হয় নে নহয় কেনেকৈ গম পাবা 4 ৰে হৰণ নাযায় 4 6 গুণ 24 9 থাকিল 9 টোতো 4 ৰে ডাইৰেক্ট নাযায় ভাগ শেষ ৰৈ যাব গতিকে 249 টো 4 ৰ গুণিতক নহয় কাৰণ গুণিতক হ'ব লাগিলে হি বিভাজ্য হ'ব লাগিব অৰ্থাৎ হৰণ যোৱাও হ'ব লাগিব তাৰ পিছত চাবা 248 তো হয় নে 4 6 গুণ 24 4 2 গুণ 8 yes 248 মানে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক বিলাক এইবিলাক ন এটো লাষ্টৰটো এটো ফাৰ্ষ্টৰটো মাজৰ বিলাক এইবিলাক তো 10 আৰু 250 ৰ মাজৰ 4 ৰ গুণিতকবোৰ হল কি 12 16 20 শেষত কি 248 ন তো দেখা পালা কি যে ই এটা কি গঠন কৰিছে সমান্তৰ প্ৰগতি গঠন কৰিছে চোৱা এই দুটাৰ মাজত পাৰ্থক্য 4 এই দুটাৰ মাজত পাৰ্থক্য 4 ঠিক তেনেকৈ প্ৰতিটো পদৰ মাজৰে পাৰ্থক্য কি হ'ব 4 হ'ব তো দেখা গ'ল যে
ই এটা AP গঠন কৰিছে কি গঠন কৰিছে AP গঠন কৰিছে য'ত প্ৰথম পদ 12 ন আৰু সাধাৰণ অন্তৰ এটোৰ পৰা এটো বিয়োগ কৰি দিলে 16 ৰ পৰা 12 বিয়োগ কৰি দিলে 4 য'ত প্ৰথম পদটো 12 সাধাৰণ অন্তৰটো 4 এতিয়া সুধিছে যে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে চোৱা এই যেটো সমান্তৰ প্ৰগতি এই সমান্তৰ প্ৰগতিৰ প্ৰতিটো পদে একোটা কাৰ গুণিতক 4 ৰ গুণিতক যিকিটা কাৰ মাজত আছে 10 আৰু 250 ৰ মাজত আছে অৰ্থাৎ এই সমান্তৰ প্ৰগতিটোত যিমানটা পদ আছে সিমানটায়ে আমাৰ 4 ৰ গুণিতক আছে 10 আৰু 250 ৰ মাজত গতিকে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে হেইটো উলাবৰ বাবে তুমি এই সমান্তৰ প্ৰগতিটোত কিমানটা পদ আছে হেইটো উলাই দিয়া কাৰণ এই সমান্তৰ প্ৰগতিটোৰ প্ৰতিটো পদে 4 ৰ গুণিতক 10 আৰু 250 ৰ মাজৰ গতিকে এই সমান্তৰ প্ৰগতিটোত কেইটা পদ আছে উলাই লোৱা তো এই সমান্তৰ প্ৰগতিটোত কেইটা পদ আছে কেনেকৈ গম পাম শেষৰ পদটো খুদা তুমি কিমান নম্বৰ পদ যেনেকৈ তোমালোকৰ ক্লাছৰ শেষৰ ৰোল নাম্বাৰটোক যদি সুধো তোমাৰ ৰোল নাম্বাৰ কিমান হি যদি কয় 50 ও ইয়েস তোমালোকৰ সেকশনটোত মানে 50টা ষ্টুডেন্ট আছে ঠিক তেনেকৈ ইয়া খুদা তুমি কিমান নম্বৰ পদ ই কব মই কিয় কম উলাই লোৱা ঠিক আছে উলাই লও ই কিমান নম্বৰ পদ নাজানো এনতম পদ বুলি ধৰি লও এনৰ মান উলাই যাব ই যিমান নম্বৰ পদ হিমানটায়ে পদ আছে আৰু হিমানটায়ে 10 আৰু 250 ৰ মাজৰ 4 ৰ গুণিতক আছে নিশ্চয় বুজি পাইছা ধৰা হল AP তোৰ এনতম পদটো কোনটো এনতম পদটো 248 এতেকে AN ইকুৱেল 248 হৈ গল ন সূত্ৰটোত বহাই দিয়া যেহেতু AN ইকুৱেল A plus n-1 d তো মানবিলাক বহাই দিয়াচোন AN মানে কি আছে 248 ইকুৱেল A plus A মানে আছে 12 plus n-1 n মানে তো নাজানা d d মানে কিমান 4 এতিয়া চোৱা 248 12 তো ইফালে আনা -12 এইফালে কি থাকিল n-1 হোল ইনটু 4 এতিয়া ইয়াৰ পৰা 12 মাইনাস হলে 8 ৰ পৰা 2 গলে 6 4 ৰ পৰা 1 গলে 3 236 হৈ গল এইফালে থাকিল n-1 হোল ইনটু 4 এবাৰ 4 টো এইফালে আনা 4 টোৰে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ হ'ব চাবা মানে 236 ক 4 ৰে হৰণ হ'ব হৰণ হলে এইফালে n-1 থাকিল এটোৰে কি বাজ যাব 4 5 গুণ 20 3 থাকিল 36 4 9 গুণ 36 এইফালে n-1 নিশ্চয় বুজি পাইছা 1 তো এইফালে আনা 59 plus 1 equal n তো কি হল 60 equal n তাৰ মানে n ৰ মান 60 অৰ্থাৎ বা এতেকে 60 তম পদটো 248 তাৰ মানে এইটো কিমান নম্বৰ পদ 60 নম্বৰ পদ তাৰ মানে এই সমান্তৰ প্ৰগতিটোত কেইটা পদ আছে 60টা পদ আছে আৰু প্ৰতিটো পদে 4 ৰ গুণিতক হয় নে নহয় যেটো 10 আৰু 250 ৰ মাজত অৰ্থাৎ ইয়াৰ পৰা গম পালো যে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে 60টা আছে ঠিক আছে অৰ্থাৎ 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক 60টা আছে তো নিশ্চয় বুজি পাইছা ভিডিওটো পজ কৰি লিখি লবা তো আজিলে এৰিছো ভিডিওটো বেছি দীঘলীয়া নকৰো এটো পাৰ্ট 7 হৈ গল অতি সোনকালে তোমালোকৰ ওচৰলৈ পাৰ্ট 8 লৈ আহিম তো এক ফালৰ পৰা মই গণিতবিলাক কৰি দি আছো তোমালোকে কেৱল মনোযোগেৰে গণিতবিলাক চাব লাগে বুজিব লাগে
হয় আৰু বস্তুবিলাক লিখি ল'ব লাগে মই ভাবোঁ বেলেগকৈ আৰু শিকাৰ প্ৰয়োজন নহ'ব তোমালোকৰ তো সকলোৱে ভালকৈ থাকিবা পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ ছাবস্ক্ৰাইব কৰোঁতে একো পইচা দিব নালাগে হয় ভিডিঅ'টো লাইক কৰিলে আৰু দুই এজনক শ্বেয়াৰ কৰি দিলে বেলেগৰো উপকাৰ হ'ব তো গতিকে এৰিছোঁ ভালকৈ থাকিবা নমস্কাৰ